অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এবাৰ হিন্দুসকলক 2024 চনলৈকে যিসকল ভাৰতৰ বাহিৰত আছে যিসকলক আনিব বিচাৰিছে ভাৰতলৈ অসমত সংস্থাপন দিব বিচাৰিছে সংশোধিত নাগৰিকত্ব আইনৰ পৰৱৰ্তী সময়ৰ যিবোৰ খবৰ সেই খবৰবোৰৰ মাজৰ এই খবৰটোৱে যিটো সময়ত সকলোকে ভাবিবলৈ বাধ্য কৰিছে সেই সময়তে লুৰিণজ্যোতি গগৈ খৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিলে একেটা সময়তে 2026 নিৰ্বাচনৰ বাবে কেনেদৰে হাজু হৈছে অসম জাতীয় পৰিষদ সেই সন্দৰ্ভতো মন্তব্য কৰিছে না তেনেকুৱাটো হয় সক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এটা সময়ত বিজেপিৰ লগত আছিল তেওঁক সংকটত কোনে পেলালে বিজেপিয়ে পেলাইছে প্ৰমোদ বৰুক তাৰপিছত তেওঁলোকে সিএম বনালে এতিয়া প্ৰমোদ বৰুৰ সংকট আহিছে গতিকে এইটো বিজেপিৰ তেওঁলোকৰ চৰিত্ৰই আঞ্চলিক শক্তিসমূহক যিটো ফেডাৰেল গাঁথনি য'ত ইউনিয়ন অফ ষ্টেট বুলি কোৱা হৈছে তাত যিটো আঞ্চলিক চৰিত্ৰ বা আঞ্চলিক অধিকাৰটোক তেওঁলোকে নাইকিয়া কৰি কেন্দ্ৰীভূত এটা চিন্তা জাপি দিব খোজে কেন্দ্ৰীভূত চিন্তাৰে যিকোনো পলিচি বনায় ভাষাক লৈ চিন্তাক লৈ সংস্কৃতিক লৈ খাদ্যক লৈ গতিকে এইটোতো ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাজ্যত য'ত ফেডাৰেল ব্যৱস্থা এটা আছে য'ত দেশৰ সংবিধানে কৈছে ইউনিয়ন অফ ষ্টেটছ আমি এখন প্ৰান্তীয় ৰাজ্য ইয়াত আমাৰ আঞ্চলিক চৰিত্ৰ আঞ্চলিকতাবাদ জাতীয়তাবাদ ইয়াত জীয়াই থাকিবই লাগিব তেওঁলোকে হেঁচা দি বলপূৰ্বকভাৱে ভয় ভাবুকি খোৱা এইটো কাম কৰিব কিন্তু কোনো কাৰণতে ৰাইজে মানি নলয় দেশৰ গণতন্ত্ৰত বিশ্বাস কৰা সংবিধানত বিশ্বাস কৰা মানুহে এনেকুৱা ষড়যন্ত্ৰ উফৰাই পঠিয়াব বিটিআৰৰ নিৰ্বাচন আমি চাই আছোঁ কাৰণ দুয়োটা দলৰে এতিয়া বিজেপিৰ লগতে তেওঁলোকৰ কথা বতৰা চলি আছে কিন্তু তেওঁলোকে বুজা দৰকাৰ যে জাতীয়তাবাদক তেওঁলোকে বিজেপিয়ে এনেকৈ নিশেষ কৰিবলৈ কুটকুশ ৰচনা কৰিছে আমাৰ ধৰণে আমি নিজে খেলি আছোঁ আমাৰ দলে নিজে খেলি আছে সমৰ্থনৰ কথাটো আপুনি পিছত নিৰ্বাচন হ'বলৈ দিয়ক